মিডিয়া ৰিপৰ্টত সেইখিনি তথ্য প্ৰকাশ পাইছে যদি আমি সেইখিনি সত্য বুলি ভাবোঁ তেনেহ'লে আমি ক'ব লাগিব ছিংগাপুৰ আৰক্ষীৰ তদন্ত এতিয়ালৈকে শেষ হোৱা নাই আৰু তেওঁলোকে সেইদিনাখন যিদিনা জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই মৃত্যুৰ ঘটনাটো কিবা সন্দেহজনক আছিল নেকি সেই বিষয়ৰ ওপৰত তেওঁলোকে অনুসন্ধান চলাই আছে কিন্তু আমাৰ অসম আৰক্ষীয়ে এই জুবিন গাৰ্গৰ মৃত্যুত ষড়যন্ত্ৰৰ এটা চিন পাইছে আৰু গোটেই বিষয়টোত জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি গুৱাহাটীৰ পৰা আনি ছিংগাপুৰত হত্যা কৰা হ'ল বুলি আৰক্ষী পতিয়ন গৈছে আৰু পতিয়ন গৈ এখন চাৰ্জশ্বিট দাখিল কৰিছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা যিটো প্ৰতিবেদন বা যিখিনি তথ্য ওলাই আহিছে সেইখিনি তথ্যত ইয়াৰ পূৰ্বৰ যিটো ৰিপৰ্ট আছিল যে সেইদিনাখন জুবিন গাৰ্গৰ মৃত্যুৰ যিটো ঘটনা সেই ঘটনাটোত কোনো ধৰণৰ ফাউল প্লে তেওঁলোকে দেখা নাই অৰ্থাৎ কোনো ধৰণৰ তাত বেআইনী কাম দেখা নাই অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুটো এটা দুৰ্ঘটনা বুলিহে তেওঁলোকে সেইখিনি সময়ত পতিয়ন গৈছিল আৰু তেওঁলোকৰ যিসমূহ মেডিকেল ৰিপৰ্ট সেই মেডিকেল ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিও তেওঁলোকে হয়তো সেইটো সিদ্ধান্ত লৈছিল কিন্তু তাৰ পিছতো যিহেতু এই গোটেই বিষয়টোলৈ সমগ্ৰ দেশত এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেয়েহে তেওঁলোকে পুনৰ ঘটনাটো অনুসন্ধান চলাই আছে এতিয়ালৈকে তেওঁলোকে গোচৰটোৰ চাৰ্জশ্বিট দিয়া নাই কিন্তু তেওঁলোকৰ যিটো বিধি সেই বিধি আমাৰ ভাৰতীয় বিধিৰ লগত কিছু সুকীয়া এতিয়া সেয়েহে যিহেতু তেওঁলোকে সেই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকৰ কোনো ব্যক্তিকে এতিয়ালৈকে কোনো ধৰণৰ এৰেষ্ট কৰা নাই বা তেওঁলোকক নিয়ম আৰম্ভণিতে যিখিনি সোধপোছ কৰিছে সেইখিনি সোধপোছৰ ওপৰত ভিত্তি কৰি হয়তো গোটেই কেছটো চলাই লৈ গৈ আছে আৰু যেতিয়া কেতিয়াবা কোনো ধৰণৰ সন্দেহ হয় যেতিয়া ষড়যন্ত্ৰমূলক হত্যাৰ এটা গোচৰ হয় তেনেহ'লে সেইখিনি সময়ত যদি কোনো অভিযুক্তক ডিটেইন কৰি সোধপোছ কৰা নহয় তেনেহ'লে হয়তো এই ধৰণৰ ঘটনাৰ কোনো ধৰণৰ উচিত তদন্ত বা উচিত দিশত আগুৱাই নাযায় আৰু আমি জানো আমাৰ অসমত যিটো গোচৰ হৈছে সেইটো গোচৰত 7জন অভিযুক্তক আৰক্ষীয়ে এৰেষ্ট কৰি তেওঁলোকক সোধপোছ কৰিছিলে আৰু সেই ধৰণৰ গোচৰত কাষ্টডিয়েল ইণ্টাৰগেশ্যন বহুতেই প্ৰয়োজন আৰু যাৰ বাবে হয়তো মূল যিখিনি অভিযুক্ত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী অমিত প্ৰভা মহন্ত এইসকল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি গোচৰটো আগুৱাই লৈ গৈছিল আৰু তেওঁলোকক কাষ্টডিত ৰাখি সোধপোছ কৰাৰ বাবে হয়তো আৰক্ষীয়ে বহুতো তথ্য লাভ কৰিছে আৰু সেইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছে এতিয়া যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে সেইখন চাৰ্জশ্বিট আৰু ছিংগাপুৰ আৰক্ষীৰ যি তদন্ত সেই তদন্ত সম্পূৰ্ণ সুকীয়া কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে এতিয়া দুয়োখন দেশে এই গোচৰটোৰ ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত কিছু সহযোগ কৰি আগুৱাব লাগিব আমাৰ ভাৰতত বা অসমত যিখিনি তদন্ত কৰা হৈছে সেইখিনি তদন্ত ইনভেষ্টিগেশ্যনত যে ষড়যন্ত্ৰৰ গোন্ধ পাইছে বা ষড়যন্ত্ৰৰ সন্দেহ কৰিছে সেই বিষয়টোলৈ নিশ্চয়কৈ ছিংগাপুৰ আৰক্ষীৰ লগত যদি এই বিষয়ে গোটেই বিষয়টো যদি শ্বেয়াৰ কৰা হয় তেনেহ'লে হয়তো ছিংগাপুৰ আৰক্ষীয়েও ষড়যন্ত্ৰৰ দিশত সেই গোচৰটো আগুৱাই লৈ যাব এতিয়ালৈকে আমি সেই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো ছিংগাপুৰ আৰক্ষীয়ে কি অভিযোগৰ ভিত্তিত তেওঁলোকে কেছটো ৰেজিষ্টাৰ কৰিছে সেই কথা এতিয়ালৈকে আমি গম পোৱা নাই আৰু যদি সেইখিনি ধাৰা বা যিখিনি অভিযোগৰ ভিত্তিত গোচৰটো ৰুজু কৰা হৈছে সেইখিনি যদি আমি ক'ৰবাত নহয় ক'ৰবাত গম পাওঁ তেনেহ'লে আমি গম পাব পাৰিম যে ছিংগাপুৰ আৰক্ষীয়ে কোনটো দিশত গোচৰটো আগুৱাই লৈ গৈ আছে কিন্তু ষড়যন্ত্ৰৰ দিশটো হয়তো ছিংগাপুৰত নোলাব কাৰণ ষড়যন্ত্ৰৰ গোটেই পাৰ্টটো অসমত ৰচা হৈছিল বুলি অসম আৰক্ষীয়ে দাবী কৰিছে আৰু তাৰ ওপৰত ভিত্তি কৰি অভিযোগনামা দিছে মূলতে ছিংগাপুৰ আৰক্ষীয়ে সেইদিনাখন জুবিন গাৰ্গে সাঁতুৰিবলৈ যোৱাৰ সময়ৰ যিখিনি দৃশ্য বা যিখিনি ভিডিঅ' ফুটেজ তেওঁলোকে লাভ কৰিছে বা তাত যিজন নাবিক আছিল ইয়টখনৰ সেই নাবিকজনৰ ভাষ্য বা ছিংগাপুৰৰ যিকেইজন নাগৰিক বা প্ৰবাসী অসমীয়া হওক বা তাৰ যিকেইজন নাগৰিক হওক তেওঁলোকৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি এই গোটেই গোচৰত তেওঁলোকে আগুৱাই লৈ গৈছে তেওঁলোকে কিন্তু সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত বা শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্তক তেওঁলোকে সেই প্ৰথম দিনাই তেওঁলোকে নিয়ম মাফিক সোধপোছ কৰিছিল আৰু সেই সোধপোছখিনি কিছু সময়ৰ কাৰণে ডিটেইন কৰি ৰাখি এটা নৰ্মেল ষ্টেটমেণ্ট তেওঁলোকে ৰেকৰ্ড কৰিছিল আৰু যিহেতু তেওঁলোকে এইসকল অভিযুক্তক সেই স্থানত ডিটেইন কৰি বা গ্ৰেপ্তাৰ কৰি কোনো সোধপোছ কৰা নাই তেনেহ'লে তাত যে কিবা ফাউল প্লে হৈছিল বা তাত কিবা ষড়যন্ত্ৰৰ গোন্ধ আছিল সেয়া হয়তো তেওঁলোকে তাৰ পৰা স্পষ্ট কৰিব নোৱাৰিব এতিয়া ছিংগাপুৰ আৰক্ষীৰ তদন্ত কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে আৰু তাৰ ফলত যিকেইটা ভিডিঅ' ফুটেজ লাভ কৰিছে সেইকেইটা ভিডিঅ' ফুটেজ পৰীক্ষা কৰা হৈছে
আৰু তাৰ যিকেইজন নাগৰিক সেই নাগৰিককেইজনৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে মূলতঃ যিখন ইয়ট সেই ইয়টখনৰ নাবিকজনৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে কিন্তু নাবিকজনে যে সেই জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সকলোবোৰ দৃশ্য চাই আছিল সেই কথা আমি গ্ৰহণ কৰিব নোৱাৰো হয় বা তেওঁ হয়তো ইয়টখনৰ ভিতৰতো সেইখিনি সময়ত বহি থাকিব পাৰে বা তেওঁ হয়তো কোনোবা এটা বেলেগ দিশতো থাকিব পাৰে এনে অৱস্থাত সেইজন নাবিকৰ ভাষ্য অতিকৈ গুৰুত্বপূৰ্ণ কিন্তু তাৰ পিছতো তেওঁৰ ভাষ্যৰ ওপৰত ভিত্তি কৰিয়ে গোটেই গোচৰটো কেতিয়াও নহ'ব আৰু যিহেতু বৰ্তমান অসম আৰক্ষীয়ে ষড়যন্ত্ৰৰ গোন্ধ পাইছে আৰু ষড়যন্ত্ৰ কৰিয়ে জুবিন গাৰ্গক গুৱাহাটীৰ পৰা লৈ যোৱা হৈছিল বুলি কোৱা হৈছে সেই পাৰ্টটো কিন্তু ছিংগাপুৰ আৰক্ষীয়ে স্কিপ কৰিছে বা কৰিবই কাৰণ অসমত কি হৈছে গুৱাহাটীত কি হৈছে সেইখিনি কথা যদি আমাৰ অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীক অৱগত নকৰে বা তথ্যগতভাৱে নজনায় তেনেহ'লে সেই বিষয়টোক লৈ ছিংগাপুৰ আৰক্ষীয়ে মূৰ নঘমায় আৰু আমি জানো ছিংগাপুৰ এখন টুৰিষ্টৰ কাৰণে এখন অতি গুৰুত্বপূৰ্ণ দেশ সেইখন দেশলৈ কেৱল টুৰিজিমৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ মূল যিটো আৰ্থিক অৱস্থা সেই আৰ্থিক অৱস্থা চলি আছে এনে অৱস্থাত ছিংগাপুৰ আৰক্ষীয়েও হয়তো কেতিয়াও যে কোনোবা টুৰিষ্টক ছিংগাপুৰত গৈ হত্যা কৰা হ'ল সেই ধৰণৰ এংগুলত তেওঁলোকে কেতিয়াও ইনভেষ্টিগেশ্যন আগবঢ়াই নিনিব আৰু সেয়েহে এই গোটেই বিষয়টোক লৈ যদি কংক্ৰিট কোনো এভিডেন্স ছিংগাপুৰ আৰক্ষী নাপায় যদি হত্যা কৰা হৈছে বুলি মূলতঃ পোনপটীয়াকৈ হত্যা কৰা হৈছে বুলি বা কোনোবা এজন ব্যক্তিক পানীত পেলাই দিয়া হৈছে বুলি বা তেওঁক হাত ভৰি বান্ধি পানীত পেলাই দিয়া হৈছে সেই ধৰণৰ তথ্য নাপালে ছিংগাপুৰ আৰক্ষীয়ে এইটো গোচৰ হত্যাকাণ্ডৰ হিচাপে এংগুলত তেওঁলোকে লৈ নাযায় কিন্তু আমি জানো যে জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে নিচা খুৱাই মদ খুৱাই ৰাতি শুবলৈ নিদি আৰু এজন অসুখীয়া ব্যক্তিক গুৱাহাটী বা ছিংগাপুৰলৈ নি যি ধৰণৰ এটা পৰিস্থিতিত তেওঁক তাত ৰাখি পাছদিনাখন ইয়ট পাৰ্টিলৈ লৈ গৈছিলে সেই বিষয়টোৰ পৰা নিশ্চয়কৈ ছিংগাপুৰ আৰক্ষী বহুতো দূৰত আছে সেয়ে ছিংগাপুৰ আৰক্ষীয়ে যদি এই গোটেই বিষয়টোক লৈ তেওঁলোকে কোনো ফাউল প্লে দেখাও নাই তেনেহ'লে কিন্তু আমি একেমুখে ক'ব নোৱাৰো যে জুবিন গাৰ্গক এই যিসকল অভিযুক্ত সেইসকল অভিযুক্তে হত্যা কৰা নাই আৰু অসম আৰক্ষী বা SITয়ে এই গোচৰটোৰ এটা দীঘলীয়া তদন্ত কৰিছে বহুতো অভিযুক্তক উৎপোট কৰিছে আৰু অসম আৰক্ষীৰ যি অনুসন্ধান সেই অনুসন্ধান কিন্তু কেৱল যিসকল সেই স্থানত উপস্থিত আছিল সেইসকলৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি এইটো অনুসন্ধান হৈছে বা তদন্ত আগুৱাই লৈ গৈছে আৰু মূলতঃ ইয়াত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ ভাষ্যৰ ওপৰত ভিত্তি কৰিয়ে অধিক এই গোচৰটো আগুৱাই লৈ গৈছে তেওঁলোকৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি এইটো গোচৰ যে হত্যাকাণ্ডৰ গোচৰ তাৰ ওপৰত পতিয়ন গৈছিল অসম আৰক্ষী আৰু তাৰ সেইখিনি কথাৰ ওপৰত ভিত্তি কৰি হয়তো আৰক্ষীয়ে হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰিছিল এনে অৱস্থাত এই গোটেই বিষয়টো এটা ডাঙৰ গোচৰ আৰু জটিল গোচৰ